কোনে দিলে এইটো কোনে দিলে বহুখিনি দিছে তাৰপৰা এটা আৰু 200 দিব এতিয়া এতিয়া ৰাতিপুৱা দিছে তাৰপৰা আকৌ এইটো দিছে আপোনাক মই জানো আপুনি যাব নোৱাৰে তালৈ মাইক তলত দিয়া আপোনালোকৰ মানুহজনী গালি পাৰিব মই জানো আপুনি ডাইৰেক্ট কৈ দিয়ক যে যাবলৈ নিদিয়ে মোক এইটো নকয় কেলে ন এইটো কৈ দিয়ক মই অকণমান সহায় বিচাৰিলোঁ পইচা দিলোঁ যাব নিদিয়া হয় সেইটো কৈ নিদিয়ে সেইটো যাব নিদিয়ে ৰাতিপুৱা শুই উঠি উশাহবোৰ ল'বলৈও ভাল লাগে হয় আৰু অলপ শু এনেকুৱা লাগিব কিন্তু আজি বহু দিনৰ মূৰত আমাৰ পাপা মাতকৈও মই সোনকালে উঠিছোঁ আৰু আমাৰ মুখৰ আগৰ মানুহ ঘৰ এই মানুহ ঘৰ উঠা নাই সেই কিনাৰৰ মানুহ ঘৰ উঠা নাই সেই কিনাৰৰ ঘৰ উঠা নাই সেইফালে আমাৰ ঘৰৰ কিনাৰৰ সেই মানুহ ঘৰ উঠা নাই মই উঠিছোঁ চবতকৈ মানে সোনকালে সদায়তো নুঠোঁ মইতো পুনৰ কৈছোঁ সদায় নুঠোঁ কিন্তু সোনকালে উঠি কিবা এটা ভাল লাগে দৰকাৰতহে উঠিছোঁ বাৰু ক'বলৈ যাবলগীয়া থাকিব পাৰে কিবা কাম থাকিব পাৰে সোনকালে উঠা কাৰণ এইবিলাকেই সেইটো ৰাস্তা গাড়ী গৈ আছে আজি বজাৰ আছে আমাৰ ঘৰৰ পৰা 3 কিলোমিটাৰমান দূৰত বুধবৰীয়া বজাৰ আজি বুধবাৰ হ'ল বুধবাৰে বজাৰ বহে আৰু আমাৰ ঘৰটো দেখাই দিছোঁ এনেই মুখ হাত ধুলোঁ গৰম পানী কৰি নিজেই গেছতে খালোঁ আৰু খাই মেলি মটৰচাইকেলখন য'ত থৈ দিওঁ ৰাতি তাৰ পৰা উলিয়াই আনিলোঁ এইখনেই গোটেই লেতেৰা পেটাই হৈ আছে এইবোৰক মানুহটোৰ ঘৰলৈ যাওঁ যিটো মানুহ আমাৰ ঘৰত কাম কৰিবলৈ আহি আছে এইকেইদিন সেই মানুহটোক আনোগৈ এই মানুহ ঘৰে সেই মানুহটো আহিব লাগে নিব লাগে থ'ব লাগে যাব লাগে এনেকুৱাবোৰকে কৰি আছোঁ আৰু এইবাবে এই কামখিনি কৰিছোঁ মই আনিছোঁহি থৈছোঁহি যে মোৰ কামটো হওক মানুহটোৱে পইচাও পাওক এইবাবে কিন্তু আজি মই নুঠাওঁগৈ আজি বহি আছোঁ কালি বহুত সোনকালে শুই উঠি দাড়ি চাৰি কাটি কেনিবা যাবলৈ ওলাইছিলে আৰু মই সেইখিনি সময়তে পাই গৈছিলোঁ আজি মই এইখিনিতে বহি আছোঁ চাওঁ কিমান সোনকালে শুই উঠে এই যে মানুহজন দেখিছে উঠিলে আৰু বিয়াতে খাই ৰাতিপুৱা ওলাই আহিছে আৰু মই নিজে উঠাইছোঁগৈ মই ভাবিছিলোঁ নুঠাওঁগৈ এনেকৈ মটৰচাইকেলতে বহি আছিলোঁ কিন্তু উঠাবলগীয়া হ'ল মিনুতে সাৰ পাই আছিলে নে টোপনি গৈ আছিলে হয় নি অঁ এই পেন ন ডাবুল পেন তলত দেখিছে নে পইচা কোনে দিলে এইটো কোনে দিলে বহুখিনি দিছে তাৰপৰা এটা আৰু 200 দিব এতিয়া এতিয়া ৰাতিপুৱা দিছে তাৰপৰা আকৌ এইটো দিছে চক বাকচে বেলেগ এইটো পালে এইটো থাকিলে হৈ গ'ল সোণালী মাছ সোণালী মাল এইটো থাকিলে তাৰপৰা এইটো পইচা এইটো গছত নেকি তাৰপৰা এইটো এঘণ্টামানৰ আপুনি কাৰণে নোৱাৰিব নি এঘণ্টামানৰ কাৰণে ভাত পানী খাই কৰি যাবগৈ তালৈ এঘণ্টামানৰ কাৰণে এনেই সহায় এটা কৰি কথা চথা পাতিম ভিডিঅ' চাম মোবাইলত আমি দুয়োটা কালি চালোঁ মজা লাগিলে সেয়াই আপোনাৰ বুদ্ধি আমি ওলাই আহিছোঁ ঘৰৰ পৰা কাম কৰিবলৈ বুলি নৌক লগ পাইছিলোঁ লগ ধৰিছিলোঁ নৌৱে বহুত বুদ্ধি কয় আপোনাক মই জানো আপুনি যাব নোৱাৰে তালৈ মাইক তলত দিয়া আপোনালোকৰ মানুহজনী গালি পাৰিব মই জানো আপুনি ডাইৰেক্ট কৈ দিয়ক যে যাবলৈ নিদিয়ে মোক এইটো নকয় কেলে ন এইটো কৈ দিয়ক মই অকণমান সহায় বিচাৰিলোঁ পইচা দিলোঁ সেইটো কৈ নিদিয়ে সেইটো যাব নিদিয়ে পাই গ'লোহি বাগান আহক মিণ্টু দা এতিয়া ভাত খোৱা সময়লৈকে কাম অলপ লাগো তাৰপিছত যামগৈ আৰু 9:45 আৰু ঘৰৰ পৰা ফোন আহিলে যে ভাত খাবলৈ হৈ গ'ল ব'লক ভাতটো খাওঁ আকৌ আহিম বাৰু আজি শেষ কৰি পেলাই মই গ'লোহি ঘৰ হাত চাতবোৰ ধুলোঁ মই ভৰিয়াত নুঠুলোঁ মিণ্টু দাই ধুলে ব'লক তেতিয়ালৈ সোমাই যাওঁ
আচলতে মই গৈছিলোঁ গমাৰি পপা আৰু মই দুইটাই প্ৰমাণটো মোৰ ওচৰত একোৱেই নাই যে গমাৰি গৈছিলোঁ প্ৰমাণ কি কিন্তু গৈছিলোঁ সঁচা আহিলোঁ সঁচা লৰালৰিকৈ গ'লোঁ লৰালৰিকৈ আহিলোঁ আৰু এইবাবে লৰালৰি হ'ল সেই যে আমাৰ ঘৰত ৰাতিপুৱাৰ পৰা কাম লগাইছে সেই মানুহটো অকলে কাম লগাইছে এইটো যাবলৈ অকণমান কিবা লাগে ন ধৰক কিনো কৈছে অকলে আমনি পায় নহয় বেয়া লাগিব বুলি লৰালৰিকৈ গ'লোঁ লৰালৰিকৈ আহিলোঁ আৰু কামটো আচলতে নহ'লো বাৰু বেংকত মোৰ হাতত এটা আছে কঁঠালৰ পুলি এই কঁঠালৰ পুলিটো মই কিনি আনিছোঁ ডিমাপুৰ হস্পিটেল গৈছিলোঁ এয়া হ'ল আইতাৰ মইশালী এই কিনাৰতে এয়া ককা মইশালী আইতা ঢুকোৱাৰ পিছদিন 8 দিনৰ পিছতে ককা ঢুকাইছিল আৰু এইটো কঁঠালৰ পুলিটো কোনখিনিত ৰুওঁ এতিয়া এই মিনুটাক মাতিছোঁ চিলেক্টটো কৰি দিয়ক মানে বেছি কাষত হ'লেও বেয়া হ'ব নহয় চৰাই চিৰিকটিও খাব হয় নাই পকিলে কৰিলে চৰাই চিৰিকটিয়ে খাব মানুহে খাব আমাৰ ককা আইতাহঁতে খুব ভাল পায় কঁঠাল হ'লে আগতে আমাৰ লগত কাজিয়া হৈ যায়গৈ কঁঠাল এইটো কিনি আনিছিলোঁ ডিমাপুৰৰ পৰা এতিয়া ৰুওঁ আৰু পলিথিনটো ফালি পিনে ৰুব লাগে হয় নাই নহ'লে শিপাবোৰ ক'লৈ যাব একেবাৰে নিচে চাপতে লাগিব বুলি কৈছে ই আঙুলিটো ওলাইছে মিনিটটা এইফালে ধুনীয়াকৈ ওলাইছে দেই বৰ ডাঙৰ গছজোপা হবি চবেই খাম জানা হয় নাই চৰাই চিৰিকটি মানুহ দুনো চবেই খাম সোনকালে লাগক 3 বছৰতে যাতে যাবি আকৌ লাগক চবৰে ৰাইজৰ সমাজক খুৱাম চবকে খুৱাম গছৰ গুটিয়ে অলপ টিপা এটা দি দিয়া গুৰিয়ে টিপা এটা দি দিয়া একো নাই পচোৱা বুলি বিচাৰে একো নাই বাৰু পচোৱা বুলি যে মাটি লাগি আছে একো নাই পানী খালি 4-5 দিনমান নিমি দি থাকিব 3 দিনতে 4 দিনতে অকণমান লাহে লাহে খাবি আকৌ পাই গ'লোহি এই মানুহ ঘৰ ৰাতিপুৱা যে মানুহ ঘৰলৈ আহিছিলোঁ গোবিন্দা কি কাম লগাইছে এতিয়া খৈনি যাবলৈ এটাত 1 টকামানকৈ পৰি আছে এতিয়া এটাত 1 টকা হৈ গ'ল ঘৰত পোৱা মাত্ৰ 1 টকা এটাত 1 টকা 30,000 টকা ভাবিছ 30,000 টকা এইখিনিতে আকৌ বালি আনিবলৈ আছেই ৰদ আনিবলৈ আছেই এই বাগানডোখৰ মই এবছৰলৈ ৰিজৰ্ট লৈছোঁ 5,500 টকা কৰিছোঁ হয় নাই প্ৰথমবাৰ নামিছোঁ এনেকৈ মই বহুত জেগাত লৈ থোৱা আছে সেই আগতো আপোনালোকৰ বাগানখন দেখাইছিলোঁ সেইখন মই 14,000 টকাত লৈছিলোঁ এইখন 5,500 কালিলৈ এখন বেলেগ বাগান দেখুৱাম কিন্তু কালিলৈ মোক গোলাঘাট টাউন যোৱা কথা আছে গোলাঘাট যাম এতিয়া চাহ খাই যাম এতিয়া চাহ খাই যাবলৈ ৰখাইছে আমাৰ ফালে নবৈ আমাৰ শিক্ষয়িত্ৰী বাইদেউ দেই আগতে লাজ কৰিলোহেঁতেন বৰ সৰু থাকোঁতে শিক্ষয়িত্ৰী বুলি বা বাইদেউ বুলি বা মাষ্টৰণী বুলি এতিয়া মানে কি ডাঙৰ হ'লোঁ যে ইমান ভয়টো নালাগে কাৰণ কেলৈ লিখা পঢ়া এৰি দিলোঁ নাজানো বুলি ক'লে নাজানো কম আৰু জানো বুলি ক'লে জানো বুলি ক'ম হয় নাই এতিয়া মাষ্টৰণী বাইদেৱে আমাক চাহ বনাই খুৱাম বুলি কৈছে খাই যাওঁ কৈছোঁ ইমান ধুনীয়াকৈ যে সাজি কাচি আছোঁ মই এফালে গৈছিলোঁ আচলতে কাম কৰি আহি ঘৰলৈ আহি গা পা ধুই ধুনীয়াকৈ ওলাই গৈছিলোঁ সেই ঘৰৰ ওচৰতে বিয়া এখন আছিল বিয়া খাবলৈ গৈছিলোঁ কালি পৰহি যিখন বাগানত মই কাম কৰি আছিলোঁ সেইফালে গৈ গছৰ ডাল চাল কাটিছিলোঁ যে সেই বাগানখন যি ঘৰৰ পৰা লৈছোঁ সেই বাগানখনৰ মালিকৰ ঘৰতে মানে আজি বৰষুণত তিতিলোঁ দেই মিটু চিনা আছিলে মিটু চিনালৈ গ'লোঁ খাই বৈ আহিলোঁ বৰ অকণমান ধুনীয়াকৈ মোৰতো অকণ কাম কৰিছে তাৰপিছত ভিডিঅ' আপলোড কৰি আহিলোঁ বাকী আৰু কি কম ঘৰতে আছোঁ এতিয়া বৰ্তমান ৰাতিৰ ভাতটো খালোঁ আৰু 27 ফেব্ৰুৱাৰী ভিডিঅ' এডিটিং কৰি আছোঁ
মোৰটো কেতিয়াবা খুব টিং টিঙায় কেলৈ নাজানো পিল এটা খাই যদি শুই দিওঁ নহয় মনটো ভাল লাগি যায় একো নাই কিন্তু নাখালে কিন্তু কিবা কিবা লাগে আজি এটা গৰু নাহিলেই বাৰু দিয়ক আজিৰ ভিডিঅ'টো মই সমাপ্ত কৰিছোঁ কেনেকুৱা কি পালে চাই মই এইটো নাজানো আপোনালোকে ক'ব ভাল পালে নে বেয়া পালে আৰু মই যিমানবিলাক কথা কৈছোঁ বা দেখুৱাইছোঁ একেবাৰে সঁচা কথা কৈছোঁ বা সঁচা দেখুৱাইছোঁ ইয়াত একো মিছা নাই হ'ব পাৰে মই থাম্বনেইলখন ভুলকৈ কেতিয়াবা দিওঁ মিছাকৈ দিওঁ কিন্তু এইখিনি সঁচা বাৰু দিয়ক কালিলৈ লগ পাম এটা নতুন ভিডিঅ'ত আজিৰ ভিডিঅ'টো ইমান সময়লৈকে চোৱাৰ বাবে ধন্যবাদ যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই কৰিব লাইক কৰিব কমেণ্ট কৰিব আৰু আৰুনো কি কৰিব